सर्वेभ्यः सर्वेभ्यश्च नमो नमः। ओम पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। मान्यः अस्याः सभायाः अध्यक्षपदः डॉक्टर कामेश्वर शुक्ल महाभागः, मान्यः अध्यापकः डॉक्टर दीपक कुमार शर्मा महाभागः, मंचे विराजमानः लब्धावकाशः अध्यापिकाः डॉक्टर सुजाता पुरकायस्थ महाभागः, डॉक्टर मुक्ता विश्व महाभागः, डॉक्टर श्रुतिधरा चक्रवर्ती महाभागः, डॉक्टर हिरण शर्मा महाभागः, डॉक्टर उपमा बर्मन डीका महाभागः, पुरतः उपविष्टाः विभागस्य अध्यापकाः, विभिन्नेभ्यः महाविद्यालयेभ्यः समागताः अध्यापकाः, तत्र कल्पिता डॉक्टर कल्पिता बुजबरुवा विद्यते, डॉक्टर गौतम चौधरी, डॉक्टर जयंत शर्मा प्रमुखेभ्यः सर्वेभ्यः एव सादरं अभिवादनं व्याहरामि। वस्तुतः छात्रेभ्यः अपि विभागस्य अन्ये अध्यापकाः डॉक्टर जगदीश शर्मा, डॉक्टर रश्मि गोस्वामी, डॉक्टर विनिमा बुजबरुवा, डॉक्टर उदिता भट्टाचार्य, शिक्षण सहायकाः ते अपि वर्तन्ते, गवेषकछात्राः अपि सन्ति, स्नेहभाजनं छात्राः अपि विद्यन्ते। सर्वेभ्यः एव सादरम् अभिवादनं व्याहरामि। वस्तुतः अद्य अस्याः सभायाः महदायोजनं विद्यते। अस्माकं सन्नां शिक्षकानां लब्धावकाशानां सन्नां शिक्षकानां सम्मेलनं कृत्वा अस्याः सभायाः आयोजनं क्रियते विभागपक्षतः। प्रस्थानिक सम्मान समारोह इत्याख्यस्य अस्य अनुष्ठानस्य एका नूतना व्यवस्था वर्तते। एतादृशी परम्परा वस्तुतः अस्माकं विभागे नास्ति एव। स्मरामि केवलम् एकवारमेव डॉक्टर राजेन्द्रनाथ शर्मा महाभागानां कृते एका सभा आयोजिता आसीत्, परन्तु अन्य अध्यापकाः वस्तुतः ते सभाजन अवकाशानन्तरं सभाजनग्रहणार्थं नेच्छुकाः वर्तन्ते स्म। अद्य इयं सभा महता सम्मानेन, महता प्रयासेन, महता उद्यमेन आयोजिता विद्यते। एतदर्थं सर्वेभ्यः आयोजकसमितेः सर्वेभ्यः सदस्येभ्यः माननीयेभ्यः अध्यापकेभ्यः अध्यापिकाभ्यः च सादरं धन्यवादं कृतज्ञं च व्याहरामि। वस्तुतः अस्य अनुष्ठानस्य परिवेशनेन वयं सर्वे लब्धावकाशाः वयं सर्वे कर्तव्यपरवशाः अभिभूताः स भवामः। सर्वेभ्यः एव हार्दं धन्यवादं कृतज्ञतां च व्याहरामि। এতিয়া মই অকণমান নিজৰ অভিজ্ঞতাৰ বিষয়ে অলপ সময় কথা ক'বলৈ লৈছোঁ। সংস্কৃত বিভাগৰ প্ৰতি অন্য যি দুগৰাকী আমাৰ জ্যেষ্ঠ অধ্যাপিকাই যিখিনি কথা ক'লে, সংস্কৃত বিভাগলৈ আদৰ এটা সদায় আছে। কিয়নো 1978 চনৰ ডিচেম্বৰ মাহতে সংস্কৃত বিভাগত যেতিয়া এডমিশ্যন লৈ পঢ়িবলৈ লৈছিলোঁ, তেতিয়াৰ পৰাই বিভাগটো কিবা এটা নিজৰ হৈ পৰিল। আচলতে সংস্কৃত বিভাগত যি এটা আন্তৰিকতা আছে সকলোৰে মাজত, শিক্ষক ছাত্ৰৰ মাজত, ছাত্ৰসকলৰ নিজৰে মাজত বা সহকৰ্মীসকলৰ মাজত, সেইটো কিন্তু সঁচাকৈয়ে পাবলৈ টান। আমাৰ মাননীয় শিক্ষকসকল সঁচাকৈ বৰ
কি ক'ম মই বৰ আদৰ্শৰ পুৰুষ আছিল অধ্যাপক ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰ অধ্যাপক ডক্টৰ অশোক গোস্বামী ছাৰ অধ্যাপক ডক্টৰ অপূৰ্ব বৰঠাকুৰীয়া ছাৰ অপূৰ্ব চন্দ্ৰ বৰঠাকুৰীয়া ছাৰ অধ্যাপক ডক্টৰ কালীপ্ৰসাদ সিংহ ছাৰ ডক্টৰ প্ৰিয়াংশু প্ৰবল উপাধ্যায় ছাৰ ডক্টৰ মৈত্ৰী বৰা ডক্টৰ লক্ষ্যহীৰা চুতীয়া ডক্টৰ নলিনী দেৱী মিশ্ৰ ডক্টৰ নলিনী ৰঞ্জন শৰ্মা আৰু পিছলৈ আমি কেইগৰাকী প্ৰায় একে সময়ৰ সমসাময়িক ডক্টৰ সুজাতা বৰকায়স্থ ডক্টৰ মুক্তা বিশ্বাস ডক্টৰ চুটিধৰা চক্ৰৱৰ্তী ডক্টৰ হিৰণ শৰ্মা উপমা বৰ্মন ডেকা আমাতকৈ অলপ সৰু চুটিধৰা সৰু মোতকৈ এবছৰ সৰু বাকী আমি সমসাময়িক আৰু তাৰ পাছত আহি বিভাগত ডক্টৰ কামেশ্বৰ শুক্লা ডক্টৰ জগদীশ শৰ্মা ডক্টৰ বিনিমা বৰুৱা ডক্টৰ ৰশ্মি গোস্বামী শেষলৈ মই ৰিটায়াৰ কৰাৰ দিনাই জইন কৰিছে আমাৰ উদিতা ভট্টাচাৰ্যই গতিকে ঠিক দীপক শৰ্মাৰ কথা ক'বলৈ পাহৰিছোঁ দীপক শৰ্মা ঘৰৰ কাৰণে হয়তো মোৰ বাদ পৰিয়েই গ'ল ডক্টৰ দীপক কুমাৰ শৰ্মা নিজৰ বিদ্যায়তনিক দিশেৰে বহু ক্ষেত্ৰত নিজৰ সেৱা আগবঢ়াইছে মই তেখেতৰ কথা কৈছোঁ মই ডিপাৰ্টমেণ্টৰ ভিতৰতে এজন উদ্যোগী ব্যক্তি তাৰপিছত যেতিয়া পঢ়ি উঠি মই অৱশ্যে 1986 চনৰ পৰা অসমীয়া বিভাগ আধুনিক অসমীয়া বিভাগত মই টিচাৰ হিচাপে মই নিযুক্তি পাইছিলোঁ 1986 চনৰ পৰা 1999 চনলৈ তাতেই থাকিলোঁ তাৰপাছত ইয়াতে বেদ বিভাগৰ এটা পোষ্ট ওলাল মই এপ্লাই কৰিলোঁ তাৰপাছত 1999 চনত মই ৰিডাৰ হিচাপে ইয়াতে জইন কৰিলোঁ তাৰপাছত তেতিয়াৰ পৰা 2024 চনৰ 31 মাৰ্চলৈকে মই শিক্ষকতা কৰিলোঁ 2024 চনৰ 31 মাৰ্চত অৱসৰ গ্ৰহণ কৰাৰ পাছতো মই এবছৰ মই আকৌ শিক্ষকতা কৰিছোঁ মাজতে মই এটা কথা মই ভুল কৰি গৈছোঁ দেই ডক্টৰ সুদেশনাথ ভট্টাচাৰ্যৰ কথা ক'বলৈ পাহৰিছোঁ ডক্টৰ সুদেশনাথ ভট্টাচাৰ্য গৰাকী শিক্ষক এই সকলোৰে মাজতে আমাৰ এটা সহৃদয়তা আছে মই সেই কথাৰ প্ৰসংগতে সকলোৰে নাম লৈছোঁ তেতিয়া 2025 চনৰ এই এপ্ৰিল মাহলৈকে আকৌ অতিথি অধ্যাপক হিচাপে অতিথি শিক্ষক হিচাপে মই আকৌ শিক্ষকতা কৰিলোঁ গতিকে শিক্ষকতা কৰা দিনকেইটাত অন্য কি কৰিব পাৰিলোঁ নোৱাৰিলোঁ মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা মই খুব ভালকৈ জানো যে ছাত্ৰসকলক যিখিনি মোৰ নিজৰ বুদ্ধিৰে নিজৰ জ্ঞানেৰে যিখিনি পঢ়াব পাৰোঁ সেইখিনি মই কৰাই যাবলৈ সদায় এটা চেষ্টা কৰিছিলোঁ যেন মোৰ নিজৰ লাগে বাকীটো বিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতত অন্য শিক্ষকসকলৰ হাতত কেতিয়াও মই অন্ততঃ শিক্ষণৰ দিশত মই অৱহেলা কৰা নাই গতিকে ছাত্ৰসকলে যেতিয়া আমাৰ পাঠদান সম্পূৰ্ণভাৱে গ্ৰহণ কৰি নিজৰ কৃতকাৰ্যতাৰে আগবাঢ়ে সেইটোৱে আছিল আমাৰ আনন্দ গৱেষণাৰ কামত যেতিয়া ছাত্ৰ ছাত্ৰীসকলক পাইছিলোঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকল যিমানেই মনোযোগী হয় সিমানেই মনটো ভাল লাগে গতিকে সদায় সংস্কৃত বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা উদ্যম এটা উৎসাহ বিষয়টোৰ প্ৰতি এটা শ্ৰদ্ধা জ্ঞান আহৰণৰ এটা ইচ্ছা সেইটোকে সদায় কামনা কৰি গৈছিলোঁ এতিয়াও যিমান দিন বাচি থাকিম জ্ঞান থকালৈকে সংস্কৃত বিভাগৰ সদায় উন্নতিয়ে কামনা কৰি যাম গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক সদায় আহ্বান জনাম যাতে তেওঁলোকে নিজৰ নিষ্ঠাৰে নিজৰ বিষয়টো অকল নিজৰ বিষয় বুলিয়েই নহয় আজিকালি এটা চাকৰি পাবলৈ হ'লে বিভিন্ন বিষয়ৰ বিভিন্ন জ্ঞান লাগে গতিকে নিজৰ বিদ্যা বুদ্ধিৰ চৰ্চাৰে সদায় আগবাঢ়ি যাওক সদায় উন্নতি হওক আৰু আমাৰ সহকৰ্মীসকল আমি কেইজন একেলগে অৱসৰ পালোঁ তাৰপাছত যিসকল আছে তেওঁলোক সঁচাকৈ বৰ পণ্ডিত মানুহ প্ৰত্যেকেই নিজৰ বিদ্যা বুদ্ধিৰে নিজৰ দিশত আগবাঢ়ি গৈছে আৰু বহুত আগবাঢ়ি যাওক নিজৰ চৰ্চা অব্যাহত ৰাখক আৰু বহুত উন্নতি হওক সংস্কৃত বিভাগৰ আমাৰ যিসকলে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ স্বাস্থ্য পাতি ভালে থাকক মোৰ নমস্য শিক্ষকসকললৈ যিসকল ইতিমধ্যে প্ৰয়াত হৈছে সেইসকললৈ মোৰ শ্ৰদ্ধা জনালোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ আৰু আজিৰ এই 18 নৱেম্বৰৰ দিনটো জুবিন গাৰ্গ যিজনাৰ সত্তাই একেবাৰে বিশ্বত খলক লগাইছে বুলি ক'ব পাৰি ভাবাই নাছিলোঁ যে জুবিন গাৰ্গ
এনেকুৱা এটা সত্তাই নে যাৰ মানে মৃত্যুৱে এটা এনেকুৱা এটা আলোড়নৰ সৃষ্টি কৰিছে। সঁচাকৈ মই এতিয়া গমি পিটি চাইছোঁ কিমান এটা মহৎ এটা এজন ব্যক্তি আছিলে। বিশেষকৈ তেওঁ এই যে গম নোপোৱাকৈ যে নিজৰ আৰ্জনখিনিকে যে লোকৰ মাজত বিলাই দিছিলে, এইটো এটা বৰ শিকিব লগা কথা তেওঁৰ পৰা। বাকী মই গীত সুলভ যি তেওঁৰ গুণ সেইবিলাক মই আৰু চৰ্চা কৰিবলৈ যোৱা নাই, মোৰ ইমান দক্ষতাও নাই। কিন্তু মই তেওঁৰ সেই ব্যৱহাৰিক দিশটোত মানে মই তেওঁৰ যিটো মানে নিজৰ বস্তু ত্যাগ কৰিবলৈ, যিটো আমাৰ সংস্কৃত শাস্ত্ৰৰ আদৰ্শ যে কি কয় যে নিজৰ মানে নিজৰ ভোগটো কৰিব লাগে ত্যাগ কৰিহে। গতিকে সেই শিক্ষাটো তেওঁৰ পৰা ল'ব লাগে, পাৰি মানে। অৱশ্যে এটা কথা কোৱাও হয় যে নিজৰ যি আছে সেই সকলোবিলাক দান দিয়াটো এটা বোলে মহাপাপ। আমাৰ যজ্ঞৰ যিটো কনচেপ্ট তাত এটা কথা আছে যে আগতে দীৰ্ঘদিনীয়া ধৰি যজ্ঞ কৰিছিল মানুহ, একেবাৰে সৰ্বশান্ত হৈছিলে, সেইটোও নহয়। কিন্তু নিজৰ কিছু ত্যাগ কৰি বাকীবিলাকৰ মংগল কামনা কৰাটো আমাৰ মানৱ জাতিৰ আচলতে এটা উদ্দেশ্য হোৱা উচিত। মই আৰু কি ক'ম, সকলোৰে মংগল কামনা কৰিলোঁ, ইয়াকে কৰিলোঁ।